হাই ফ্ৰেণ্ডছ, মই শ্ৰং চেনেলত সম্প্ৰচাৰিত থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত অদিতিয়ে অনাবিলৰ লগত বিয়া নকওঁ বুলি ক'ব আৰু তেতিয়া আপুনি আদিক কিয় মাৰিছে বুলি প্ৰশ্ন কৰিব। আৰু তেতিয়া অনাবিলে মই আদিক মৰা নাই বুলি ক'ব আৰু তেতিয়া অদিতিয়ে বিয়াৰ পৰা উঠি গুচি যাব। আৰু তেতিয়া অনাবিলৰ বহুত বেছি খং উঠিব আৰু পেহীয়েকৰ ওচৰত গৈ আপুনি এই সংস্কাৰ দিছে নেকি বুলি সুধিব। আৰু মোৰ মান সন্মান সকলো শেষ কৰি দিলে এতিয়া মানুহৰ আগত কিমান লাজ পাইছো মই সেয়া জানো বুলি পেহীয়েক ক'ব আৰু তেতিয়া পেহীয়েকে তুমি মনে মনে থাকা বুলি ক'ব। এতিয়া বাৰু পেহীয়েকে অদিতিক কিবা ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটো। ইফালে আকৌ আদি মেডিকেলত থকা কথাটো গম পাই গাৰ্গী মেডিকেলত যাবলৈ ওলাব আৰু তেতিয়া দেউতাকে গাৰ্গীক যাবলৈ মানা কৰিব আৰু তুমি যাব নালাগে, তুমি এতিয়া নিচাত আছা বুলি ক'ব আৰু এয়া পুলিচ কেছ হ'ব। আৰু তেতিয়া দেউতাকে বিয়াখন কেঞ্চেল হ'ব বুলি গম পাই বহুত বেছি খং উঠিব আৰু কালিলৈ মানুহক মই কি বুলি ক'ম বুলি ভাবি চিন্তা কৰি থকা দেখিবলৈ পাব। আনফালে আকৌ অদিতিয়ে পংখীক লগত লৈ আদিক বিচাৰি মেডিকেললৈ যাব আৰু সেইখিনি সময়তে এজন ল'ৰাই ডক্টৰৰ ড্ৰেছ পিন্ধি আদিক মাৰিবলৈ আহিব। আৰু সেইখিনি সময়তে অদিতি আৰু পংখী যাব। এতিয়া বাৰু ল'ৰাজনে আদিক মাৰিব পাৰিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ।